হেল্ল' ফ্ৰেণ্ডছ, আজি আমি এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বন্ধুসকল, মোক বহুতেই কমেণ্ট কৰিছে যে তেওঁলোকে টুইন প্ৰেগনেঞ্চিৰ বিষয়ে জানিব বিচাৰিছে। টুইন প্ৰেগনেঞ্চি হওক বা মাল্টিপুল প্ৰেগনেঞ্চি হওক, অৰ্থাৎ টুইন প্ৰেগনেঞ্চি মানে যেতিয়া গৰ্ভত দুটা সন্তান থাকে আৰু যেতিয়া তিনিটা সন্তান থাকে তেতিয়া তাক ট্ৰিপলেট বুলি কোৱা হয়। অৰ্থাৎ এই দুটা বা তিনিটা বা তাতকৈ বেছি, এইটো কি কাৰণত হয়, এই সকলো কথা তেওঁলোকে জানিব বিচাৰিছিল, মোলৈ কমেণ্ট কৰিছিল। চ' ফ্ৰেণ্ডছ, মই তেওঁলোকৰ কমেণ্টৰ প্ৰতি মোৰ বন্ধুসকলৰ সন্মানৰ খাতিৰত মই এই টুইন প্ৰেগনেঞ্চি কি কাৰণত হয় আৰু ইয়াৰ কাৰণ কি, ইয়াৰ আচল কাৰণবিলাক কি, ইয়াৰ মেডিকেল কাৰণ কি, এই গোটেইখিনি কথা আপোনালোকক এই টুইন প্ৰেগনেঞ্চিৰ কি কাৰণ, গোটেইখিনি কথা মই আপোনালোকক আজি এই ভিডিঅ'ৰ জৰিয়তে বুজাই দিম। চ' ফ্ৰেণ্ডছ, আপোনালোক এই ভিডিঅ'টো শেষলৈকে চাই থাকিব, কাৰণ যদি আপোনালোকে মাজতে স্কিপ কৰে তেনেহ'লে গোটেইখিনি কথা কিন্তু বুজি নাপাব। বহুতে কয় যে মহিলাগৰাকীয়ে হয়তো দুটা পুৰুষৰ লগত সম্পৰ্ক স্থাপন কৰিছিল, যাৰ ফলত তেওঁৰ দুটা সন্তান হৈছে, বা যদি তিনিটা হৈছে তেওঁ তিনিটা পুৰুষৰ লগত সম্বন্ধ স্থাপন কৰিছিল। এনেকুৱা ধৰণৰ বহুত কথা কিছুমান আহি পৰে। গতিকে আমি গোটেইখিনি কথা জানিব লাগিব, কি কাৰণত এই কথাটো হৈছে। মই গোটেইখিনি কথা আপোনালোকক বুজাই দিম। চ' মই আগৰ ভিডিঅ'বিলাকত আপোনালোকক কৈছিলোঁ যে মহিলাবিলাকৰ যেতিয়া তেওঁলোকৰ অভুলেশ্যন হয়, তেতিয়া তেওঁলোকৰ অভাৰীৰ পৰা এটা অভাম ৰিলিজ হয়। এই অভামটোক আমি সাধাৰণ ইংৰাজী ভাষাত এগ বুলি কওঁ, বা আমি অসমীয়াত কণী বুলিও ক'ব পাৰোঁ। এটা কণী ৰিলিজ হয়। তেওঁলোকৰ এই যিটো গৰ্ভ আছে, গৰ্ভটোৰ দুয়ো ছাইডে এনেকৈ দুফালে কিন্তু দুটা অভাৰী থাকে। সেই অভাৰীৰ পৰা যিকোনো এটা ছাইডে, সোঁফালে হওক বা বাওঁফালে হওক, যিকোনো এটা ছাইডে প্ৰতি মাহত এটা কণী ৰিলিজ হয় এইফালে হ'ব, নহ'লে এইফালে হ'ব। আৰু এই এগটোৰ লগত যেতিয়া পুৰুষৰ এই শুক্ৰাণুৰ লগত কণ্টেক্ট হয়, তেতিয়া এই অভামটো কি হয়, ফাৰ্টিলাইজ হয় আৰু লাহে লাহে এনেকৈ কি হয়, ইয়াত লগ লাগি পেলাই লাহে লাহে এই গৰ্ভত থিতাপি লয় আৰু এনেকৈ তেওঁ মহিলাগৰাকী প্ৰেগনেণ্ট হয়। এতিয়া কথা হ'ল ফ্ৰেণ্ডছ, টুইন প্ৰেগনেঞ্চি কেনেকৈ হয়। ফ্ৰেণ্ডছ, আমি জানো যে প্ৰতি মাহত মহিলাগৰাকীৰ এটাহে কণী ওলায়, এটা কণী ওলায়। গতিকে এই এটা কণীৰ লগত যদি এটা শুক্ৰাণু লগ লাগে তেতিয়া এটা সন্তান জন্ম পাব। কিন্তু ফ্ৰেণ্ডছ, টুইন প্ৰেগনেঞ্চিৰ ক্ষেত্ৰত কি হয়, চ' এই পিকচাৰটো আপোনালোকক মই দেখাই দিব খুজিছোঁ যে ইয়াত আপোনালোকে দেখিছে এইটো এটা টুইন প্ৰেগনেঞ্চি হয়, দুটা কিন্তু টুইন হয়, আইডেণ্টিকেল হয়, দুটা একেই দেখাত হয়। এতিয়া কথা হ'ল কি ফ্ৰেণ্ডছ, এইটো চাওক আপোনালোকে, যেতিয়া এই অভামটোৰ লগত, ইয়াতে আপুনি দেখা পাইছে এই অভামটোৰ লগত এই এটা শুক্ৰাণু দেখিছে নেজ থকা, এই শুক্ৰাণুটো যেতিয়া ইয়াত কণ্টেক্ট হৈছিল তেতিয়া কি হৈছিল, সেই অভাৱটো ফাৰ্টিলাইজ হ'ল। ফাৰ্টিলাইজ হৈ পেলাই এটা এগ হ'ল। এই ফাৰ্টিলাইজ এগ এই এগটোৰ পৰা কেতিয়াবা কি হয়, মহিলাগৰাকীৰ হয় হৰম'নেল বা কিবা ফেমিলি হিষ্ট্ৰী যদি আছে তেওঁলোকৰ, সেইকাৰণে এই এটা কোষৰ পৰা কিন্তু দুটা কোষ সৃষ্টি হয়। যেতিয়া এটা কোষৰ পৰা দুটা কোষ সৃষ্টি হয় তেতিয়া কি হয়, দুটা সন্তান সৃষ্টি হয়। এই এটা সন্তান, একচুৱেলি এইটো এটা সন্তান আছিল, কিন্তু ইয়াৰ পৰা কেতিয়াবা কিবা কাৰণত কি হয়, এই কোষটোৰ পৰা দুটা কোষ হৈ যায়। এনেকৈ দুটা কোষ ডিভাইড হৈ পেলাই দুটা কোষ হৈ যায়, আৰু এনেকৈ কিন্তু টুইন প্ৰেগনেঞ্চি বা দুটা সন্তান জন্ম হয়। আৰু ফ্ৰেণ্ডছ, কিছুমানৰ ক্ষেত্ৰত কি হয়, মই আগতে আপোনাক দেখাই দিয়া ধৰণে মই যে দেখিলোঁ যে প্ৰত্যেক মাহত মহিলাগৰাকী কি হয়, এটা কণী ৰিলিজ হয়। কিন্তু কেতিয়াবা কি হয় ফ্ৰেণ্ডছ, এটাতকৈ বেছি ৰিলিজ হয়। যদি এটাতকৈ বেছি, এইটো কিন্তু ফ্ৰেণ্ডছ কেতিয়াবাহে হয়, কাৰোবাৰ মোটামুটি 1,00,000-ৰ ভিতৰত এটাৰ কেতিয়াবা তেনেকুৱা হয়, একজনী মহিলাৰ তেনেকুৱা হয় এইফালৰ পৰা বা এইফালে দুটা এগ ওলাই মহিলাগৰাকীৰ অভাৰীৰ পৰা, হয়তো তিনিটাও ওলাব পাৰে। তিনিটা যদি ওলায় তে তিনিটা সন্তান হ'ব, দুটা ওলালে দুটা সন্তান হ'ব। এতিয়া আমি দুটা কণীৰ কথা ক'ম। ছাপ'জ দুটা কণী ওলাল ইয়াৰ পৰা, তেওঁ জেনেৰেলি এটা ওলায়, কিন্তু যদি দুটা ওলায় কি হ'ব, ইয়াতে আপুনি এই পিকচাৰটো দেখা পাইছে ফ্ৰেণ্ডছ, এইটো এটা কণী, এইটো এটা কণী। যদি দুটা যেতিয়া কণী ওলায় তেতিয়া কি হয়, পুৰুষৰটো আপোনালোকে মই আগৰ ভিডিঅ'ত কোৱাৰ দৰে, পুৰুষৰ এবাৰ কণ্টেক্ট হোৱাৰ পিছত বহুত লাখ শুক্ৰাণু এবাৰ গৰ্ভৰ ভিতৰত সোমাই যায়। সেই শুক্ৰাণুবোৰে বিচাৰি থাকে এগ পাওঁ নে নাপাওঁ। এগ বিচাৰি যেতিয়া দুটা এগ পাব, তেতিয়া দুটা শুক্ৰাণু কি হয়, বেলেগ বেলেগকৈ দুটা এগৰ লগত কি হ'ব, কণ্টেক্ট হ'ব। তেতিয়া কণ্টেক্ট হয়, তেতিয়া কি হয়, এই এটা কোষৰ পৰা যেতিয়া এইটোৰ লগত ফাৰ্টিলাইজ হ'ব এটা সন্তান হ'ব, আৰু এইটোৰ লগত ফাৰ্টিলাইজ হ'লে এটা সন্তান হ'ব, এনেকৈ দুটা সন্তান হ'ব। আপোনালোকক বুজাই দিলোঁ যে এই ক্ষেত্ৰত কি হয়, যদি এটা কোষৰ পৰা এটা অভাম আৰু এটা শুক্ৰাণুৰ পৰা লগ লাগি যেতিয়া দুটা সন্তান হয়, তেতিয়া কি হয়, এই সন্তানটো দেখাত একেই হয়, আইডেণ্টিকেল হয়। আমি যে দেখা পাওঁ জেনেৰেলি যে দুটা একে যজা, বা আমি যে কওঁ কেতিয়াবা জেৰক্স বুলি কওঁ, যেতিয়া এটাৰ পৰা দুটা হয় তেতিয়া দেখাত তেওঁলোক সম্পূৰ্ণ একেই হয়। গমেই নাপায় যে তেওঁলোক মানে দুটা বেলেগ হয়। একে কাপোৰ দিলেতো গমেই নাপাম যে দুটা একেই বুলিয়ে ক'ব লাগিব আমি। কিন্তু যদি মহিলাগৰাকীৰ দুটা কণীৰ পৰা, দুটা এগৰ পৰা দুটা যদি শুক্ৰাণু ফাৰ্টিলাইজ হৈ দুটা সন্তান হৈছে, তেনেহ'লে কি হ'ব, এই ক্ষেত্ৰত যি টুইন হয়, যি দুটা বাচ্চা হ'ব, তেওঁলোক কিন্তু দেখাত বেলেগ হয়।
ইয়াতো টুইন হ'ব, ইয়াতো টুইন হ'ব। এটাৰ পৰা ভাগ হৈ দুটা হ'ল, কিন্তু ইয়াৰ পৰা দুটা হৈছে। সেই ক্ষেত্ৰত এটাৰ পৰা যেতিয়া ভাগ হৈ দুটা হয়, এই ক্ষেত্ৰত কি হয়, একেই হয় দেখাত। আৰু যদি দুটাৰ পৰা কমপ্লিট দুটা হৈছে, এই টুইনটো যদি হৈছে, এই ক্ষেত্ৰত কি হ'ব, সেই বাচ্ছা দুটাৰ দেখাত বেলেগ হ'ব। চ' ফ্ৰেণ্ডছ, মই আগতে যি ক'লোঁ যে এইখিনি সময়ত যদি মহিলাগৰাকীয়ে কোনোবা পৰপুৰুষৰ লগত সম্পৰ্ক স্থাপন কৰে, এইটো কিন্তু সম্পূৰ্ণ মিছা কথা ফ্ৰেণ্ডছ। এইটো একদম সম্পূৰ্ণ আগৰ পুৰণা মানুহে কিছুমান কথা কৈছিল যে মহিলাগৰাকীয়ে দুটাৰ লগত সম্পৰ্ক স্থাপন কৰিছে, এই মিছামিছি মহিলাগৰাকীক বদনাম কৰিছে। সম্পূৰ্ণ মিছা কথা এইটো। সেই তেনেকুৱা কোনো কথা নাই যে দুটাৰ লগত কৰাৰ কাৰণে হয়। এইটো কমপ্লিটলি এটা মেডিকেল কথা। মহিলাগৰাকীৰ কিবা ফেমিলি হিষ্ট্ৰী আছে, হয়তো তেওঁৰ পূৰ্বপুৰুষৰ কোনোবাৰ তেনেকুৱা আছে, হয়তো তেওঁৰ মাৰ আছে বা তেওঁৰ নানীৰ আছে, তেনেকুৱা কিবা যদি সমস্যা আছিল টুইন হোৱা, সেই ক্ষেত্ৰত এইবিলাক বস্তু হোৱা দেখা যায়। আৰু ইয়াৰ উপৰিও কিছুমান খাদ্য অভ্যাসৰ কাৰণে বা কিছুমান ৰিজিয়ন, কিছুমান ঠাইত কিছুমান খাদ্যৰ কাৰণে সেই ঠাইবিলাকত কিন্তু টুইন বা দুটা হওক বা তিনিটা হওক, যি যজা সন্তান, এই সন্তানবিলাক হোৱা দেখা যায়। চ' ফ্ৰেণ্ডছ, এই আপোনালোকে নিশ্চয় বুজি পালে যে দুটা সন্তান কিয় হয়, কেনেকৈ হয়, অৰ্থাৎ টুইন প্ৰেগনেঞ্চি কি কাৰণত হয়, এই কথাখিনি আপোনালোকে নিশ্চয় বুজি পাইছে ফ্ৰেণ্ডছ। চ' ফ্ৰেণ্ডছ, যদি এই ইনফৰমেশ্যনখিনি ভাল লাগিছে, তেতিয়া আপোনালোকে এই ভিডিঅ'টোত এটা লাইক দিব, আৰু লগতে ফ্ৰেণ্ডছ, এই ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ হোৱাটছআপ আৰু ফেচবুকত শ্বেয়াৰ কৰিব, যাতে সকলোৱে এই ইনফৰমেশ্যনটো পায়, সকলোৱে এই যজা সন্তান কেনেকৈ হয়, টুইন প্ৰেগনেঞ্চি কেনেকৈ হয়, এই কথাটো যাতে বুজি পায়। আৰু আমাৰ মানুহৰ মাজত যি মিছ আণ্ডাৰষ্টেণ্ডিং সোমাই আছে, মহিলাগৰাকী দুজনৰ লগত সম্পৰ্ক স্থাপন কৰে, এনেকুৱা ভুল ধাৰণা সোমাই আছে, সেইবিলাক ক্লিয়াৰ হৈ যাওক। গতিকে আপোনালোকে এই ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰক। ধন্যবাদ।